যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ কাৰণে কিন্তু ভাল খবৰ। তো আপুনি কিন্তু বহুত কিন্তু মোক কমেণ্ট কৰি জনাই আছে যে এপ্লাই কৰোঁতে কিবা না কিবা আপোনালোকৰ প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে। তো আপোনালোকৰ সেইবোৰ প্ৰব্লেম কিন্তু মই ইমান দূৰৰ পৰা মই কিন্তু আপোনালোকৰ প্ৰব্লেমবোৰ সলভ কৰিব নোৱাৰিম। তো আপোনালোকে কিন্তু এই প্ৰব্লেমবোৰ আপোনালোকে নিজে নিজে কেনেকৈ সলভ কৰিব। তো আপোনালোকে কিন্তু মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টো আপোনালোকে সকলোৱে কিন্তু স্কিপ কৰি কিনে আপোনালোকে ভিডিঅ'বোৰ চাইছে, সেইকাৰণে আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰিবলগীয়া হৈছে। তো আপোনালোকে কিন্তু এই ভিডিঅ'টো যদি আপোনালোকে ভালদৰে আপোনালোকে চাই তেনেহ'লে কিন্তু আপোনালোকে এই প্ৰব্লেমবোৰ আপোনালোকে ফেচ কৰিব নালাগে। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক, চাই কিনে আপোনালোকে নিজে নিজে আবেদন কৰিব পাৰিব। তো লাষ্ট ডেট কিন্তু আপোনালোকৰ 15 এপ্ৰিল। এই 15 এপ্ৰিলত আপোনালোকে যদি আবেদন কৰে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰটো আপোনালোকে সকলোৱে লাভ কৰিব, যিসকল মানুহে আবেদন কৰিব। তো যিসকল মানুহৰ কিন্তু লগইন কৰাতে বা প্ৰব্লেম পাই আছে বা আপোনালোকে আধাৰ কাৰ্ডৰ কিবা না কিবা প্ৰব্লেম পাই আছে, তো এনেকুৱা ধৰণৰ প্ৰব্লেম কিন্তু আপোনালোকে 100% সলভ হৈ যাব। তো ভিডিঅ'টো অলৰেডি আপলোড কৰা আছে, আপোনালোকে ভিডিঅ'টো যাই কিনে আপোনালোকে বেছি টাইম নহয় কিন্তু 8 মিনিটৰ ভিডিঅ' হয়। 8 মিনিট আপোনালোকে ধুনীয়াকৈ আপোনালোকে চাই কিনে আবেদন কৰক, বা আপোনালোকে বেলেগ কোনোবাৰো আপোনালোকে আবেদন কৰি দিব পাৰিব। ভিডিঅ'টো চাই কিনে আপোনালোকে সম্পূৰ্ণভাৱে আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে জানি লওক। প্ৰথমে জানি কিনে আপোনালোকে এই বস্তুখিনি আপোনালোকে কৰিব পাৰিব। তো এয়াই হৈছে আপোনালোকৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই কিনে অলপ না অলপ আপোনালোকৰ হেল্প হ'ব। তো ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে যাতে এই প্ৰব্লেমবোৰৰ পৰা আপোনালোকে অলপ হ'লেও হেল্প পাব। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাই কিনে আবেদন কৰক 100%। এই যিটো PMAYGৰ যিটো ঘৰ আছে সেই ঘৰটোৰ আপোনালোকে জিঅ' টেকিংটো আপোনালোকে নিজে কৰিব পাৰিব। যিসকল মানুহে বহুত কমেণ্ট কৰি আছিল যে এটা মোবাইল নম্বৰ দি এটা ঘৰে এপ্লাই কৰিব পাৰিবনে নাই। তো এটা ঘৰে দি আপোনালোকে 3টা 4টা এপ্লাই কৰিব পাৰিব। তো আধাৰ কাৰ্ডটোৰ লগত আপোনালোকৰ সেই নম্বৰটো কিন্তু লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে পাৰিব। তো ভিডিঅ'টো ইমানতে আজি সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।